Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about CM's visits to South Korea and Japan. So recently, our Chief Minister Himanta Biswa Sharma tekhete kot goisile South Korea and Japanot goisile aru kihor karone goisile mainly jitu amar advantage Assam 2.0 hey jikhon mane summit hoi gol amar মানে এটো মেইনলি আমাৰ অসমত ইনভেষ্টমেন্টৰ কাৰণে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে হেই মানে ষ্টেপটো লোৱা হৈছে এডভান্টেজ আসাম 2.0 আৰু যাতে তেনেকুৱা দেশ বিলাকে আমাৰ কান্ট্ৰিত ইনভেষ্ট কৰে হেই কাৰণে আসলতে তেখেতে তাতে ভিজিট কৰিছিলে and there he openly invited the investors to the advantage Assam 2.0 summit যে কৈছিল যে আমাৰ অসমত আপোনালোকে ইনভেষ্ট কৰক because আমাৰ মানে অসমত মানে বহুত আমাৰ ৰিসোৰ্সফুল হয় ন আমাৰ ষ্টেট খন গতিকে যদি সুবিধা পায় বা অপৰচুনিটিজ পায় আমাৰ ষ্টেট খনেও বহুত খিনি ডেভেলপ কৰিব পাৰিব ঠিক আছে তো চাওক তাতে তেখেতে যেহেতু মানে ইনভাইট কৰিছে ইনভেষ্টমেন্টৰ কাৰণে সো মানে ইনভেষ্ট কৰিলে তেখেতসকলে কেনেকে প্ৰফিটেবল হ'ব বা আমাৰ আসামৰ কিমান পটেনশিয়াল আছে সেইখিনি বস্তু তেখেতে প্ৰেজেন্ট কৰিছিলে ওকে তো চাওক আমাৰ অসমৰ যেটো স্ট্ৰেটেজিক লোকেশন হেতু মানে বহুত ক্লোজ আছে কিছুমান মানে ইম্পৰ্টেন্ট কান্ট্ৰিজৰ লগত okay strategic location is close to the growing economies of ASEAN and BBN countries okay এটা চাওক যদি মানে হে কাৰণে যদি ইনভেষ্টমেন্ট কৰে এখন ডাঙৰ মাৰ্কেট পাবো মানে সেই কান্ট্ৰিজ বিলাকে মানে ইন্টাৰনেশনাল মাৰ্কেটত মানে হে যেটো ইনভেষ্ট কৰিব তেওঁলোকেও তো কিবা এটা ৰিটাৰ্ন পাব লাগিব ন গতিকে আমাৰ অসমে ইনভেষ্ট কৰিব পাৰা নাই গতিকে বেলেগে ইনভেষ্ট কৰিলে আমাৰো লাভ হ'ল আৰু তেখেত সকলৰো লাভ হ'ল গতিকে সেই বস্তুটো শো কৰিছে একচুয়ালি তেও So any investment in Assam will enable access to a diversified customer base. Aru customer, mane diverse customer, mane amar Assam khonot, mane close link eta ase asolote. ঠিক আছে and our chief minister presented Assam's infrastructure connectivity academic environment semiconductor sector green energy potential ei gotei khinie show korisil dekhete jeneko amar renewable energy phalar pora ami kiman reach no বা আমাৰ কিমান ৰিসোৰ্স আছে টি অইল বা আমাৰ আমি ধৰক গ্ৰীনাৰীৰ ফালৰ পৰা আমি বহুতখিনি আগুৱাই আছো ন বা ধৰকচোন আমাৰ মিনাৰেলছও বহুতখিনি আছে গতিকে আমি এইবিলাক সাইডৰ পৰা বা আমাৰ যেটো জিঅ'ক্লাইমেটিক কন্ডিশন অসমৰ হেটো বহুতখিনি আমাৰ ভাল বহুত কেটা ষ্টেটতকে আমি বহুত মানে আগুৱাই আছো হেটো সাইডত কিন্তু লেক অফ ইনভেষ্টমেন্ট আমি আগুৱাব পৰা নাই Okay, হেটো হৈছে কথা actually সেই কাৰণে তেখেতে সেই পটেনশিয়াল বিলাক দেখুৱাই দিছে যাতে তেখেত সকল এট্ৰাক্ট হয় আমাৰ কান্ট্ৰি মানে আমাৰ সৰি ষ্টেট খনৰ প্ৰতি আৰু আমাৰ অসমৰ এটা মানে টাৰ্গেট কৰি লৈছে আসাম গৱৰ্ণমেন্টে যে আমাৰ যেটো জিএসডিপি হেতু কিমান কৰিব বুলি কৈছে বাই 2030 USD 1.3 বিলিয়ন কৰিব okay তাৰ পিছতে আমাৰ যেটো অসমৰ যেটো সেমিকন্ডাক্টৰ যেটো আমাৰ হেয়া হৈ আছে জাগিৰোডত ন হেতুৰো যথেষ্টখিনি পটেনশিয়াল আছে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত আৰু জাপানৰ তেখেতে জাপানতো গৈছিল ন আৰু জাপানত কি কৈছে তেখেতে যে আমাৰ অসমৰ পৰা যিখিনি ইয়াং টেলেন্টস আৰু যেহেতু আমি ডেমোগ্ৰাফিক ডিভিডেন্টৰ ফালৰ পৰা আমি বহুতখিনি আমি প্ৰফিটেবল সিচুৱেচনত আছো ন যদি আমি সেই মানে ফাইদা উঠাব নোৱাৰো সেই অপৰচুনিটিটোৰ কাৰণ মই ডেমোগ্ৰাফিক ডিভিডেন্টৰ বিষয়ে আপোনালোকক বুজাইছো কাৰণ আমাৰ ওয়াৰ্কিং এজ পপুলেশন এতিয়া মানে হাই হৈ আছে বেলেগ কান্ট্ৰিৰ তুলনাত গতিকে সেইখিনিক যদি আমি ইউটিলাইজ কৰিব পাৰো তেতিয়া হলে আমাৰ বহুত প্ৰফিট হ'ব আৰু সেই কাৰণে আমাৰ সেই ইয়াং টেলেন্টস খিনিক জাপানত পঠাব বিচাৰিছে যাতে কিছুমান ট্ৰেইনিং ল'ব পাৰে
স্কিল ডেভেলপমেন্ট কৰিব পাৰে ঠিক আছে সো এইটো জাপানত তেখেতে উলিয়াইছিল কথাটো আৰু সেই কাৰণে আমাৰ গুৱাহাটীত এটা জাপানিজ ল্যাঙ্গুৱেজ সেন্টাৰ এস্টাব্লিশ কৰিব কাৰণ সেই ইয়াং ট্যালেন্ট খিনিক পঠোৱাৰ আগে আগে সেই যিখিনি মানে মানে ষ্টুডেন্টস যাব তেখেতসকলক অকমান মানে কি ট্ৰেইনিং দিয়াব মানে ঠিক আছে যে জাপানিজ ভাষাটো এটলিষ্ট জানিব লাগিব নহয় হয়নে সো আসাম হেজ আ ওয়েল এস্টাব্লিশড ন্যাশনাল এন্ড ইন্টারন্যাশনাল মার্কেট এটোটো হয় বাৰু ন্যাশনাল ইন্টারন্যাশনাল মার্কেট এখন আছে বা কানেক্টিভিটিটো খুব ভাল আমাৰ বিশেষকে সাউথ ইষ্ট এছিয়া ৰিজিয়নত আমাৰ এটা ভাল কানেক্টিভিটি আছে আমাৰ গেটওয়ে বুলি কোৱা হয় হয়নে নৰ্থ ইষ্ট ইজ দা বা আসাম ইজ দা গেটওয়ে অফ সাউথ ইষ্ট এছিয়া হয়নে নহয় গতিকে ইমান ধুনীয়া এটা লোকেশনত থকাৰ পিছত যদি আমি সেই অপৰচুনিটিটো নলও তেতিয়াহলে লছটো আমাৰ হ'ব তাৰ পিছত কি আছে আমাৰ এটা মাল্টি মডেল লজিষ্টিক পাৰ্ক আছে কোট আছে যোগীঘোপাত আছে আৰু এইটোৱে কি কৰিব যে আমাৰ লজিষ্টিক সাইটটোক আমাৰ আগুৱাই লৈ যাব পাৰিব ওকে তাৰ পিছত নেচাৰেল ৰিসোৰ্সৰ কথা কলোৱে ধৰক ওয়াইল্ড লাইফ আছে বা টুৰিজম পটেনশিয়ালও আমাৰ বহুত আছে যেটো আমি ওয়াইল্ড লাইফৰ পৰা বহুতখিনি মানে ৰিচ হয় ধৰক কাজিৰঙা নেশনেল পাৰ্ক মানস নেশনেল পাৰ্ক বা স্পিৰিচুৱেল হয়নে আমাৰ যেটো ধৰক কামাখ্যা মন্দিৰ আছে তাৰ পিছতে আৰু কিমান এনেকুৱা আছে ন যে আমাৰ আসলতে সব সাইডৰ পৰা আমি ব্যালেন্স হৈ আছো টুৰিজমৰ ফালৰ পৰা চাব গলে টি টুৰিজম আছে আমাৰ ইকো টুৰিজম আছে হয়নে গটিকে এইবিলাকক আমি এনহান্স কৰিব ট্ৰাই কৰিব লাগে বিকজ সেইবিলাকে আমাক ৰেভিনিউ দিব লোকেল মানুহখিনিকটো প্ৰফিটেবল কৰিবই লগতে ষ্টেটখনকো বহুত ওপৰলৈ লৈ যাব লগতে আমাৰ মানে নেশনখনকো মানে কন্ট্ৰিবিউট কৰিব পাৰিব ওকে এইবিলাক আসলতে সঁচাকে বহুত ভাল কাম কৰিছে তেখেতে যদি হেনেকে থ্ৰু ইনভেষ্টমেন্ট আমাৰ ৰিসোৰ্স বিলাক যদি ফ্ৰুটফুলি ইউটিলাইজেশন হয় আমিনো কিয় নকৰো কিয় পেলাই থৈ দিও আমি ৰিসোৰ্স বিলাক ষ্টক হৈ থকাতকে বস্তুটো আসলতে সদায় ইউটিলাইজ হ'ব লাগে Okay, so the state is also a potential market for defense industries. Aru amar state khonot defense industries karneo nai potential ase mane market khon banabor karne. Etu to jane amar job option news ot asile je defense mane defense or karne amar okhome hey mane industry establishment or karne kisman step loi ase. Aru renewable energy kotha to moi kolue. So it is hoped that the activities leading up to the summit will be productive in transforming Advantage Assam 2.0 into Advantageous Assam. Jate amar hei summit to hosake fruitful hok hoine ar hokolore subida hobo tetia no ba amar nijor rajyokhon bahut khini aguai jabo thik ase come to the next article boost e-governance so iate moi ketaman goals include korisu amar e-governance or goals kisuman apunaloke pdf ot sai lobo এতিয়া চাওক আমাৰ ৰিসেন্টলি আসাম গভৰ্নমেন্টে এটা কি কৰিছে এটা ই গভৰ্নেন্স প্ল্যাটফৰ্ম এটা হে কৰিছে ইডিট বুলি ইডিট ডিপাৰ্টমেন্ট ওকে সো এটো দুটা এইম আছে কি এইম আছে ডিজিটালাইজিং প্ৰপাৰ্টি ৰেজিষ্ট্ৰেচন যে প্ৰপাৰ্টি ৰেজিষ্ট্ৰেচন যাতে আমাৰ ডিজিটালি হৈ যায় আৰু যিবিলাক ৰেভিনিউ কোৰ্ট মেনেজমেন্ট সিস্টেম হেটো যাতে ডিজিটালি হৈ যায় ওকে মানে দুটা বস্তু ডিজিটালাইজ কৰাৰ এইম কৰি ইডিট ডিপাৰ্টমেন্টটো খোলা হৈছে property registration and revenue court management system monot rakhibo thik ase tar pisot sauk and the edit initiative will simplify secure and streamline the registration process of property transactions for enhanced efficiency and transparency etia apunalokor mind eta kotha aise nai jetia property ba kiba boli koisu amar mission bosundhara hoine mission bosundhara to amar etu ekebare choli ase hoine etia porjonto kiba extend korise mission bosundhara jitu amar land related কাম বিলাক কৰাই এটো property related হয় এটো land related হয় কিন্তু কি হৈছে মানে অকমান স্লো হৈছে কিন্তু কাম বিলাক গটিকে যাতে কি হয় যদি আমাৰ হসাকে মানে যদি আমাৰ এটা মানে এনেকুৱা ধৰণৰ স্লো নহয় পেলাই যদি এটা ফাস্ট বা এটা ৰেপিডলি বস্তুটো হৈ থাকে তেতিয়া হলে মিডলম্যান বিলাকো হসাকৈ এলিমিনেট কৰিব পাৰিব মানে এতিয়াও মানে টোটালি হোৱা নাই যে মিডলম্যান বিলাক এতিয়াও আছে এতিয়াও মানে গটিকে এই বস্তুটোক নাইকিয়া কৰাৰ কাৰণে আমাৰ মিশন বসুন্ধৰাটো প্ৰপাৰলি ইমপ্লিমেন্টেশন কৰিব লাগিব সৰকাৰৰ ফালৰ পৰা যিমান পাৰি কৰিছে এতিয়া ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত আমাৰ পাব্লিকৰো কথা থাকে আসলতে পাৰ্টিসিপেটৰি গভৰ্নেন্স হয় আমি পাব্লিক বিলাক আসলতে এৱেৰ হ'ব লাগে যেতিয়া কিবা এটা স্টেপ আমাৰ গভৰ্নমেন্টে বা কিবা এটা সুবিধা গভৰ্নমেন্টৰ ফালৰ পৰা দিয়ে যদি আমি তাতে কিবা অসুবিধা পাইছো
আমি আসলতে গ্ৰেভিয়েন্স কৰিব লাগে আমি আসলতে জনাব লাগে যে আমাৰ আমি এই হেৰিটো আমি মানে যেটো আমি সুবিধা পাব লাগে সেই সুবিধাটো আমি পোৱা নাই গতিকে তেতিয়াহে পাৰ্টিসিপেটৰী গভৰ্নেন্স হ'ব হয় এনে কৈ থাকিলে নহব ন আমাৰো ডিউটিজ আছে কিছুমান ওকে হেইটোৰ কাৰণে আসলতে বস্তুবিলাক মেইনলি ফৰ দোজ মিডলমেন ওকে মিডলমেন বিলাকে মানে ডিমান্ড কৰে পাব্লিকক আৰু পাব্লিকে সেই কথাটো মানে এটো আসলতে গভৰ্নমেন্টে গম নাপায় যেটো ফেস টু ফেস সেই বস্তুটো হোৱা নাই ওকে এটা চাওক মই ইয়াতে আমাৰ পেপাৰত এখিনি আহিছে এতিয়া ইয়াৰে যেটো আমাৰ স্ট্যাটিক পোৰশন হয় হেতু হয় ই গভৰ্নেন্স হেতু মই কভাৰ কৰি দিছো এটা ই গভৰ্নেন্স ওয়াৰ্ডটো দুটা ওয়াৰ্ড সোমাই আছে মানে ইলেক্ট্ৰনিক বা আপোনাৰ আইসিটি মানে যেটো আমাৰ ইনফৰমেশন টেকনলজি যদি আমি গভৰ্নেন্সৰ লগত লগ কৰো তেতিয়া হৈ যাব আমাৰ ই গভৰ্নেন্স okay yata eta with picture মই লগাই দিছো so e-governance can be defined as the application of information and communication technology for providing government services মই এটা সৰু example দিও যেনেকৈ আমাৰ DBT direct benefit transfer হয়নে so আমাৰ আগতে যদি চৰকাৰে কিবা হেয়া দিয়ে যে যদি কিবা এনেকুৱা সাবসিডি দিয়ে বা কিবা লোন দিয়ে তেতিয়া হলে কি হয় বেংকত যাব লাগে কিবা কাগজ উলিয়াব লাগিব কিবা উলিয়াব লাগিব তাতে মিডলম্যান বিলাকে কৰাপশন কৰিব সুবিধা পায় যে মোক ইমানখিনি দিলেহে কামটো কৰি দিম এটো এতিয়া ডিবিটি হৈ গৈছে ন এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আপোনাৰ একাউন্টত পইচা সোমাই যাব গতিকে এতিয়া সেই প্ৰবলেম বিলাক নাইকিয়া হৈ গল কেনেকে হল due to use of ICT okay so ইয়াতে আৰু এটা দিছো মই স্মাৰ্ট গভৰ্নেন্স এটা স্মাৰ্ট ওয়াৰ্ডটোৰ কিছুমান ফুল ফৰ্মছ আছে যদি আনসাৰ ৰাইটিং আহে আপোনাৰ ই গভৰ্নেন্সৰ ওপৰত তেতিয়া ধৰক আপুনি এনেকে এটা ডায়াগ্ৰামেটিক্যালি এটো দিলে নহয়তো স্মাৰ্টটোকে আকি দিলে স্মাৰ্ট বুলি লিখিলে আৰু সাইডত এস মানে সিম্পল এম মানে মৰেল A মানে accountable R মানে responsive T মানে transparent okay so এটো মনত ৰাখিব এতিয়া আমাৰ e-governance ৰ objectives কি যাতে better service delivery হয় citizens বিলাকে যাতে এটা better service পায় তাৰছত transparent আৰু accountable যাতে হয় তাৰছত মানুহ বিলাকক যাতে empower কৰা হয় through information মানুহে যাতে information বিলাক লগে লগে পোৱা হয় তেতিয়াহে transparent হ'ব হয়নে আৰু যাতে efficiency হয় কাম বিলাক ন improve efficiency okay efficient হলেহে কি হ'ব আমি মানে সেই সার্ভিস বিলাক ভালকে পাম okay তাৰ পিছত এটা পিলার্স কেটা মান আছে ই গভৰ্নেন্সৰ যেনেকুৱা people process technology resource এই কেটা বস্তু লাগিবই ই গভৰ্নেন্স হবৰ কাৰণে মানুহ লাগিব processing হ'ব লাগিব technology লাগিব লগতে সবতকে important resource নহলে আপুনি কি ই গভৰ্নেন্স কৰিব হয়নে তাৰ পিছতে টাইপস অফ ইন্টাৰেকশন এতিয়া বিভিন্ন ধৰণে ইন্টাৰেকশন কৰে যেনেকৈ গভৰ্নমেন্ট টু গভৰ্নমেন্ট G2G কয় G2C মানে গভৰ্নমেন্ট টু সিটিজেন G2B মানে গভৰ্নমেন্ট টু বিজনেস G2E মানে গভৰ্নমেন্ট টু এমপ্লয়িজ গতিকে এনেকে আমাৰ ই গভৰ্নেন্স বিলাক মানে বিভিন্ন ধৰণে চলি থাকে এতিয়া ইয়াতে কিছুমান চ্যালেঞ্জেসও নোহোৱা নহয় যেনেকৈ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা আমাৰ লেক হৈ আছে যেনেকুৱা ধৰক ব্ৰডবেণ্ড কানেক্টিভিটি নহলে আমি হেই কৰিব নোৱাৰো ইন্টাৰনেটটো ইউজ কৰিব নোৱাৰো ন গতিকে বা ফাস্ট নহয় বস্তুবিলাক তেতিয়া আমি ডিজিটালি কেনেকে কাম কৰিম হয়নে বা কন্টিনিউয়াস ইলেক্ট্ৰিসিটি সাপ্লাই নাপালেও এইটো প্ৰবলেম হ'ব পাৰে হয়নে তাৰ পিছতে ডিজিটাল ইলিটাৰেসি এটো এটা মেইন কজ হয় যদি মানুহজনে ডিজিটালি ইলিটাৰেসি যে তেওঁ এটা ডিজিটাল প্ল্যাটফৰ্ম চলাবই নোৱাৰে তেতিয়া হলে তেখেতে কেনেকে মানে সেই সুবিধাটো লব পাৰিব ন গতিকে ডিজিটালি লিটাৰেট হ'ব লাগিব মানুহবিলাক ল্যাঙ্গুৱেজ বেৰিয়াৰ বহুত মানুহে ইংলিশ পঢ়িব নাজানে একো ডাঙৰ কথা নহয় গতিকে সেই বস্তুবিলাক যাতে এতিয়া মানে ৰিফৰ্ম কৰা যাওক ধৰক অসমীয়া ভাষালৈকেও যাতে সেই বস্তুটো আপোনাৰ মানে ট্ৰান্সলেট কৰা হোক এনেকুৱা ধৰণৰ কিছুমান আহি আছে সিস্টেম কিছুমান আহি আছে okay so ICT based platforms are often driven by English then cost of data এতিয়া আমাৰ চাওক ডাটাৰ বহুত দাম হয়নে 300 rupees এটা হুমালে একদিনত 2.5 or 2 GB তাৰ ওপৰত নাপায় গতিকে যেতিয়া আপোনাৰ সেই যেটো কন্টিনিউয়াস যে 300 rupees এটা কিছুমান মানুহে মান্থলি ভৰাব নোৱাৰিবও পাৰে হয়নে নহয় গতিকে হেতুৱে যে যেতিয়া বস্তুটো মানে কি নাথাকিব কন্টিনিউয়াসলি চলি নাথাকিব তেতিয়া তাতে কিছুমান বাধাৰ সৃষ্টি হয় গতিকে হেতুৱে যে এফিশিয়েন্ট হ'ব লাগিব মানে মানে আপোনাৰ দামটোৰ ফালৰ পৰাও মানুহে কিনিব পৰা হ'ব লাগে আসলতে
lack of technical proficiency. The government officials implementing such projects needs to be skilled enough to handle the technical challenges that may arise. So the technical kiba problem thake tako handle koribor karone kisuman mane project lobo lage asolte jikhini totally koribo para nai. Actually gotei apunar lack of fund fund lage asolote hone the non inclusive nature of technology used, poor internet connectivity ebilak related hoy tasore geographical and weather related problems so hoy jenekwa dhorok hilly regions ba amar island area bilakot okoman heya aru ei jeto amar digital connectivity heto okoman okubidha hoy ba weather beya holeo amar digital connectivity to nosto hoy jay eta governmentor falopra kisuman efforts loise jenekwa digital literacy programs like PMG Disha connectivity karone loise Bharat Net, digitization of services, digital India, make in India, skill India. Yate eta question moi disu apunaloke try koribo aru eta work diu amar e-governance or falopra আপোনালোকে এটো মোক আপোনালোকে দেখাব না লাগে মই জাস্ট কৈছো আপোনালোকে কি কৰিব আমাৰ সিলেবাস খনৰ টপিক বিলাক আপোনালোকে চাব যেনেকৈ ধৰক এটা হেলথ হৈ গল এডুকেশন হৈ গল হয়নে তাৰ পিছত আৰু কি আছে আমাৰ এগ্ৰিকালচাৰ হৈ গল ন সো এনেকে কিছুমান পাৰ্ট কে ভগাই লব সেই পাৰ্ট কে ভগাই লৈ পেলাই তাৰ আন্ডাৰত আমাৰ গভৰ্নমেন্টে কি ই গভৰ্নেন্সৰ স্কিম আনিছে সেই বিলাক লিখি লব আপোনালোকে that would help you okay হেইটোৱে আপোনালোকক বহুত খিনি হেল্প কৰিব অকল ই গভৰ্নেন্স বুলি নহয় আসলতে বহুত খিনি মানে যি প্ৰগ্ৰামছ লৈছে আসাম গভৰ্নমেন্টৰ কাৰণে বেলেগকে লিখিব কিন্তু আৰু নেশনেল গভৰ্নমেন্টৰটো বেলেগকে লিখিব ঠিক আছে দৰকাৰ হলে আপোনালোকে মেগাজিনছ বিলাক চাওক যিবিলাক মোৰ মেগাজিনছ খনটো পাব বা বেলেগ যদি কিবা ইনষ্টিটিউটৰ চাই তাৰো চাব পাৰে মুঠতে সেই স্কিমছ বিলাক আৰু প্ৰগ্ৰামছ বিলাক আপোনাৰ লোকৰ মাইন্ডত থাকিব লাগিব বা ধৰক আমাক যে কি দিয়ে আমাৰ যে ফ্ৰী তে কি দিয়ে আমাৰ যে সাবসিডিজ বিলাক দিয়ে PDS হয়নে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম সো হেনেকুৱা বিলাকৰো কিছুমান স্কিমছ আছে এতিয়া আমাৰ অৰুণোদয়টো মেইনলি কিহৰ কাৰণে পভাৰ্টি কাৰণে হয়নে পভাৰ্টি ৰিলেটেড ইস্যুজ বিলাক নাইকিয়া কৰাৰ কাৰণে অৰুণোদয়টো দিছে হয়নে নহয় বা PM Kisan দিছে এগ্ৰিকালচাৰৰ কাৰণে সো হেনেকে বস্তুবিলাক আপোনালোকে পাৰ্ট কে লিখি লব come to the last article which is about trade war okay so এখিনি পঢ়ি চাব আপোনালোকে okay এটা চাওক trade war is a loss situation and the speaker is Raghuram Rajan যদি trade war related কিবা question আহে তেতিয়া আপোনালোকে এই কোডটো ইউজ কৰিব পাৰিব সেইকাৰণে মই দি দিছো এটা চাওক trade war মানে কি so trade war কেতিয়া অকাৰ হয় যেতিয়া এখন কান্ট্ৰিয়ে মানে কি কৰে ট্যাৰিফ ইম্পোজ কৰে suppose US and China US যেতিয়া ট্যাৰিফ মানে ইম্পোজ কৰে তেতিয়া চাইনাৰ পৰা যেতিয়া US ত বস্তু যাব মানে সেই বস্তুটোৰ মানে বহুত ট্যাক্স লগায় যাতে কনজিউমাৰে ইজিলি কিনিব নোৱাৰে একচুয়ালি হেতু কিহৰ কাৰণে কৰে যাতে সেই US ৰ ডমেষ্টিক মাৰ্কেটখনত ইম্প্যাক্ট নপৰে বুজি পাইছানে মানে যাতে প্ৰটেক্ট কৰে ডমেষ্টিক ইন্ডাষ্ট্ৰিজ খিনি সেই কাৰণে আসলতে he tariffs bilak logai and these actions often lead to increased cost of consumers and disrupt global supply chain aru tetia ki hoy jeto amar globalization hoy ase heitut okoman negative impact pore etia amar example ot kobo pare US China trade war okay jetia amar USA tariff impose korisile ঠিক আছে ইয়াতে মই ৰিজনস খিনি দি দিছো থ্ৰু ডায়াগ্ৰামেটিক্যালি আপোনালোকে চাই লব বুজি না পালে মোক টেলিগ্ৰামত মেসেজ কৰিব okay এটা চাওক ইয়াৰে ইমপ্লিকেশনস দুটা আছে পজিটিভ আছে নেগেটিভ আছে এটা পজিটিভস টো ফাৰ্ষ্টতে চাই লও আমি বুষ্ট টু ডমেষ্টিক ইন্ডাষ্ট্ৰিজ এটা যেহেতু ট্যাৰিফ লগোৱাৰ কাৰণে চাইনিজ বস্তুখিনি আমেৰিকানস বিলাকে কিনিব পৰা নাই গতিকে তেওঁলোকে অটোমেটিক্যালি US ৰ বস্তুখিনি কিনিব হয়নে নহয় যেতিয়া US ৰ বস্তু কিনিব US ৰ ডমেষ্টিক ইন্ডাষ্ট্ৰিজ খিনিয়ে বুষ্ট কৰিব ডেভেলপ কৰিব ঠিক আছে তাৰ পিছতে ইট এনকাৰেজেস লোকেল ইনভেষ্টমেন্ট এতিয়া লোকেল ইনভেষ্টৰ যিবিলাক থাকিব US ৰ তেওঁলোকে মানে এনকাৰেজ পাব ঠিক আছে আমাৰ পৰা বস্তু কিনিছে দেখোন গটিকে আমি আৰু প্ৰডিউস কৰিব লাগে ঠিক আছে সো লোকেল ইনভেষ্টমেন্টটো এতিয়া মানে এনকাৰেজ হয় সো আপোনাৰ এনেকে প্ৰফিট হয় একচুয়ালি এটো পজিটিভ সাইড বা জবও ক্ৰিয়েট কৰি দিব পাৰে ধৰি লওক এটা ইন্ডাষ্ট্ৰিয়ে মানে বহুতখিনি প্ৰডাকশন কৰিব লগা হৈছে লগে লগে কি হ'ব তাতে আৰু মানুহ লগা হ'ব লেবাৰস লগা হ'ব গটিকে জবও ক্ৰিয়েচন হয়
Negatives আছে যেনেকুৱা ধৰক higher consumer prices ধৰক ধৰি লওক এটা important বস্তু আমাৰ যে আমেৰিকাত প্ৰডিউচ হোৱা নাই কিন্তু চাইনাত প্ৰডিউচ হৈছে কিন্তু চাইনাৰ পৰা কিনিব লাগিলে বহুত দাম দিব লাগে সেইটো মানে কনজিউমাৰ্ছৰ ওপৰত আহি যায় মানে প্ৰেছাৰটো ওকে তাৰপিছতে গ্লোবেল সাপ্লাই চেইনটো ডিসৰাপশন হয় যেটো গ্লোবেলাইজেশন হেতুটো অকমান প্ৰবলেম হয় বা ইকোনমিক স্লো ডাউন হৈ যায় ন যেতিয়া আমি এক্সপোর্ট ইম্পোর্ট টু প্রবলেম হয় তেতিয়া মানে গ্লোবেল ইকোনমিক গ্রোথটো স্লো হৈ যায় ইয়াতো কেইটামান নেগেটিভ ফেক্টৰ দিছো আপোনালোকে পঢ়ি ল'ব যেনেকৈ আন্ডাৰমাইন্স ৰুল বেসড অৰ্ডাৰ ডিসৰিগাৰ্ড ফৰ ট্ৰেড প্ৰিন্সিপলছ ৰিয়েল ইস্যুজ ৰিমেইন আনএড্ৰেছড ওকে সো এইবিলাক পঢ়িব তাৰপিছত চাওক ইউএছ চাইনা ট্ৰেড ৱাৰ এণ্ড ইটছ ইম্পেক্ট অন ইণ্ডিয়া যে ইউএছ চাইনাত যেতিয়া ট্ৰেড ৱাৰ হৈছে তেতিয়া আমাৰ ইণ্ডিয়াৰ ওপৰত কেনেকুৱা ইম্পেক্ট পৰিছে পজিটিভলিও পৰিছে নিগেটিভলিও পৰিছে পজিটিভ বিলাক কেনেকুৱা অপৰচুনিটিজ ফৰ এক্সপোৰ্টাৰ্ছ এতিয়া যেহেতু তেওঁলোকৰ কিছুমান বস্তু এনেকে ট্ৰেড কৰিব পৰা নাই আমাৰ ইণ্ডিয়াৰ সুবিধা হৈছে আমাৰ ইণ্ডিয়া দিব পাৰিছে বস্তুখিনি বা ল'ব পাৰিছে বা ইণ্ডিয়াৰ মাৰ্কেটখন ষ্ট্ৰং হৈ পৰিছে ন বিশেষকে মেটেলছ মিনাৰেলছ এইবিলাকৰ ক্ষেত্ৰত তাৰপিছতে কম্পিটিটিভনেছটো বাঢ়িছে ওকে ঠিক তেনেকে নিগেটিভছো আছে এইখিনি আপোনালোকে পঢ়ি চাব বুজি নাপালে মোক সুধি ল'ব আৰু ইণ্ডিয়াই কেনেকে এই অপৰচুনিটিটো একচুয়ালি বা এইটো ৱে ফৰৱাৰ্ড হিচাপে আপোনালোকে লিখিব পাৰিব যেনেকুৱা এন্টি ডাম্পিং মেজাৰ এনহান্স মনিটৰিং ৰিভিউ ইভি পলিচি ন বা ট্ৰেড পলিচি বিলাক ষ্ট্ৰেংথেন কৰি পেলাই সো এনেকুৱা ধৰণৰ তো এইখিনি নাছিলে পেৰাগ্ৰাফটোত মই ট্ৰেড ৱাৰ যেটো ৱৰ্ডটো আহিছে হয়তো বহুতে জানেও বহুতে নাজানিবও পাৰে সেইখিনিৰ কাৰণে আসলতে মই ইনক্লুড কৰিলো ওকে thank you for watching the video